নাই 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 মই দোকান বন্ধ কৰাতে মোটামুটি 8টা 9টা 8:30 মানত বন্ধ কৰিছোঁ বাৰু। তাৰপাছত মই ফোন মাৰোঁ আৰু দুটা মানুহ ফোন মাৰিছে, ৰঞ্জন গেল ক'ত? মানুহটো কিমান টাইমতো গুচি আহে বন্ধি না, আজি যে মানুহটো অহা নাই কাৰণটো। তাৰপাছত চাওঁ ফোনটো চুইচ অফ গুচি গ'লোঁ ঘৰত। আজি পুৱা দোকান খুলি মই 8টা 8:30 দোকান খুলি আলোচনা কৰি আছোঁ আমি যে 5:30 যে ৰঞ্জনটো ৰাতি অহা নাই, মানুহটো গেল গ'ল। বেলেগ এটা ঘৰৰ চাইকেল লৈ আছে। সেই মানুহটো ক'লাক বোলে চাইকেলটো মোৰ লৈ গৈছে, ইমান ধুনীয়াকৈ মুচি লৈ গ'ল। যাছোঁ একবাৰ দুয়ে ফুৰিব যা বিচাৰি কেনে যদি পোৱা যায় তাক। আহি অলপ আগত আহিছোঁ, আধা ঘণ্টা 40 মিনিট হ'ল কিজানি। আহি চাওঁ যে চাইকেলটো তাতে আছে। চাইকেলটো এটা পঠাই দিলোঁ, মানুহটো নাই। ইফালেদি যায় সেই তাতে বিচাৰিব গ'লোঁ, ঘূৰাব নেকি? তাতে বিচাৰিব যায়, তাতে নাই। সিফালে গৈছোঁ ধুনীয়া নদীৰ কাষেদি সিফালেদি বিচাৰি আহিলোঁ। সিফালেও গ'লোঁ, ইফালে কোনো নাই। আমি এনেকৈ উঠি আহি এনেকৈ যাই এফালেদি আহি ওপৰত গৈছোঁ। আৰু যোনটো মানুহ মোৰ লগত আহিছিল কালাচান বুলি, সিও তাতে আছে, ময়ো তাতে আছোঁ। থাকাতে সি আৰু ক'লে বোলে এটা পাতলাকৈ চলি, সি আৰু মোক দেখাই দিলাক বোলে এই ইয়াতে পৰি আছিলোঁ। সি দেখাই দি থৈ ইফালে যা, সি মোক মানুহটো দেখাই দি থৈ সি ফুট নাই। এৰে চলি হান পাওঁ, তাৰ মুচ আছে, এনেকৈ মুচ ডাঙৰ মুচ আছে। সি মোক ইয়াতে দেখাই দিয়াৰ পাছত ইয়াতে দেখা পালোঁ যে ওপৰ হৈ পৰি আছে। পৰি থকাৰ পাছত মই আৰু কেইবাটাক মানে যাৰ নম্বৰ পাইছোঁ তাকে ফোন কৰিছোঁ। কৰি এইখিনি মানুহ খুবি হ'ল আৰু অচি ছাৰক ফোন মাৰিলোঁ। অচি ছাৰে বাৰু ফোনটো দাঙা নাই। আৰু কেইবাটা লগৰ ছোৱালীক ফোন মাৰিলোঁ যে থানাত ইনফৰমেশ্যন দিব লাগে। মই এইখিনি বৰ্তমান লগি যাম। কি নাম হয়তো? তাৰ মানুহটোৰ নাম হ'ল ৰঞ্জন আলী। কি বয়স কিমান হৈছে? বয়স ঠিক 55 মান হ'ব লাগে। ঘৰ ৰাঙাপানী আমাৰ ওচৰৰে। কাৰোবাৰ লগত কিবা এনে কিবা গণ্ডগোল কিবা আছে নেকি? গণ্ডগোল নাই। এই মানুহটো গণ্ডগোল কৰা মানুহ নহয়। গুদলা একদম ধুনীয়াকৈ গুচি যায় ঘৰত। কাৰো লগত কাজিয়া চাজিয়া নাই ইয়াৰ। যেনেকৈ পৰি আছে কিবা এটা সন্দেহ হৈছে। আৰু যোনটো চলি মোক দেখাই দিছে তাৰ ওপৰত মোৰ অলপ সন্দেহ হয়। কালি সন্ধিয়া 5:30 বজাত মই ফোন মাৰিছোঁ মোৰ দেউতা। ফোন মৰাৰ পিছত ক'লে যে মই 7:30 বজাত ঘৰত যাই আছোঁ। তাৰপিছত মই ভাত চাত খাইখিনি শুই পৰিছোঁ। হোৱাৰ পিছত 10টা বজাত মই আকৌ ফোন মাৰিছোঁ। তাৰপিছত মোবাইল চুইচ অফ। মই ভাবিছোঁ চাৰ্জ নাই, আহি যাব ফাংচনত বা কবি ক'ত বা যাব পাৰে। তাৰপিছত ৰাতিপুৱা আম্মাই ফোন মাৰিছে। ফোন মৰাৰ পিছত কয় যে মোবাইল চুইচ অফ আৰু জামালৰ চাইকেল লৈ আহিছে, যা তই যাইখিনি বিচৰা। তাৰপিছত মই মেডিকেল পিছফালে চব জেগাই বিচৰাই ইয়াতে ডাইৰেক্ট আহিছোঁ। আৰু পিছত 4-5টা মানুহ তাতে ৰখি আছে। মই আৰু সি আহিছিলোঁ। তলত আৰু নাম্বাৰ নিদিয়ে, কয় যা এই ব্ৰিজৰ সেইফালে যা, এই নতুন ব্ৰিজটো যে সেইফালে যাব কৈছে। তথাপি মই জোৰ কৰি তলত আহিছোঁ। মোক ধমকাইখিনি ওপৰত লৈ গৈছে। তাৰফালে সেইফালে বিচাৰাই গুচি যাই আছোঁ। আকৌ ফোন মাৰি কৈছে যে তাতে পৰি আছে, যা। আম্মাই ফোন মাৰিছিল। গান্ধীনগৰ। সি মোৰ দেউতা। মানুহ মানে এনেতো আৰু শত্ৰু নাই মোৰ দেউতাৰ। ইয়াতে আহি খাইখিনি তাৰপিছত ইয়াৰ মানুহে মাৰছে। আৰু মোৰ সন্দেহটো মানে ইয়াতে মাল চালবান খাইছিল। আগৰটো পুৰা এইখিনি ইয়াতে খাই গৈছে। আৰু কেইদিনমান পিছত এতিয়া অলপ খাইখিনি আৰু আধাখিনি ঘৰত লৈ যা।